আজি দেৰি হ'ল যে? জানাই দেখোন কামবোৰেই তেনেকুৱা আৰু ঘৰলৈ কোনোবা ইচ্ছা কৰি দেৰিলৈকে নহাকৈ থাকে নেকি তুমিয়ে কোৱাচোন হ'লেও সেইবোৰ এতিয়া বাদ দিয়া হেৰি নহয় তাইক বুজালা নেকি কাৰ কথা কৈছে কিয় ৰাতিপুৱা কি হৈছিল পাহৰি গ'লা নেকি ক'বহে পাৰিম বাকী নিজৰ ওপৰত কথা সেইকাৰণেতো আজি গোটেইকেইজনীকে ক'লোঁ মোকতো অলপ বেয়াই পাইছে প্ৰত্যেক কথাতে ময়ে আগবাঢ়িব লাগে কিয় মায়ে একো নক'লে নেকি কোৱাহেঁতেন মই ক'বলগীয়া হয়নে ঘৰখন ধৰি ৰখাৰ দায়িত্ব মোৰ যেতিয়া ময়ে ক'ব লাগিব আৰু শেষত গৈ ময়ে বেয়া হওঁ চোৱা তুমি ঘৰখনৰ ডাঙৰ বোৱাৰী গতিকে এইখিনি দায়িত্ব তুমি পালন কৰিবই লাগিব ইয়াত আৰু অসন্তোষ হৈ কি লাভ আছে এতিয়া সেইটো কথাতে তুমি ঠেহ পাতি মোক আজি ভোকত ৰাখিবা নেকি আপুনিও যে আৰু নহয় ক'ৰ কথানি ক'ত লগাই একো ঠিক নাই মই ভাত বাঢ়োঁগৈ আহক এইদৰে যোৰা টাপলিবোৰ মাৰি নাথাকিলে সংসাৰখন ধৰি ৰখাটোৱেই টান অনুৱে ভাত খালেনে নাই খোৱা হ'ল বুলি আপুনি এনেকুৱা সিদ্ধান্ত ল'ব নালাগে নহয় মই একো ভুল সিদ্ধান্ত লোৱা নাই মই কেৱল আপুনি হঠাৎ এনেকুৱা কিছুমান কাম কৰি পেলাই মই আৰু বোৱাৰীয়ে তাইক বুজাবলৈ গৈ তাইৰ মনটোহে বেয়া লগালোঁ তাই বেয়া পাব বুলি তোমালোকে একো নক'বা আৰু তাই নিজৰ মন মৰ্জিত য'ত ত'ত ঘূৰি ফুৰিব শুনকচোন তাইৰ বয়সনো হৈছে কিমান তাই উঠি অহা ছোৱালী উঠি অহা ছোৱালীৰ বাবেই তুমি মোতকৈ বেছি গুৰুত্ব দিব লাগিব মাকজনী হৈ যদি হেৰি মোক দুখ দি আছে যে মই কি কৰিলোঁ মই ছোৱালীৰ পাছে পাছে ঘূৰি ফুৰিলেহে হ'ব ছোৱালীৰ পাছে পাছে ঘূৰি ফুৰাতকৈ ছোৱালী ক'ত গৈছে কি কৰিছে সেইবোৰ মন দিলেই হ'ল কাইলৈ যদি ছোৱালীজনীক বিয়া দিব লাগে ল'ৰা ঘৰৰ আগত কি বুলি ক'বা ছোৱালীৰ গুণ বখানিবা নে আনক দুখ খুচৰিবলৈ সুযোগ দিবা দুই এদিনতে খবৰ এটা অহাৰ কথা আছে গতিকে কিছুমান ক্ষেত্ৰত মন কাণ দিবা হয় নেকি ক'ৰ পৰা আহিব যোৰহাটৰ চলিহা বংশৰ সেই বিখ্যাত চাহ খেতিয়ক চলিহা বংশ নেকি সেইকাৰণে কৈছোঁ কিছুমান ক্ষেত্ৰত সাৱধান হ'বা কথাবোৰ আগবাঢ়িছে যেতিয়া ৰ'বাচোন ৰ'বা এতিয়াই হুলস্থুল কৰিব নালাগে দেখা যাওক আগলৈ কি হয় প্ৰণয়ৰ লগত কথা পতা হ'লনে হয় দাদা মই তাৰ লগত কথা পাতিছিলোঁ সি কি ক'লে এতিয়ালৈকে সি বিয়াৰ কথা মনলৈ অনাই নাই বোলে কি সি এনেকৈ বাৰে বাৰে বিয়াৰ কথাৰ পৰা ফালৰি কাটি ফুৰিলে নহ'ব নহয় মই যে দেখিছোঁ তোমালোকৰ কোনো এজনেও তাক বিয়াৰ বাবে সন্মত কৰিব নোৱাৰিবা এতিয়া মই নিজেই কিবা এটা কৰিব লাগিব কিন্তু শুনা মই প্ৰণয়ৰ বাবে ইতিমধ্যে এজনী ছোৱালীৰ খবৰ পাইছোঁ দুই এদিনৰ ভিতৰতে আমি ছোৱালীৰ ঘৰলৈ যাম
কাৰোবাৰ কিবা আপত্তি থাকিলে এতিয়াই ক'ব পাৰা। দাদা, ছোৱালীৰ ঘৰ? ছোৱালীৰ ঘৰ নগাঁৱত, বৰুৱা ফেমিলিৰ ছোৱালী। আৰু তাক কৈ দিবা, সি বিয়াৰ কথা মনলৈ আনক বা নানক, আমাৰ যদি ছোৱালী পচন্দ হয়, এইবাৰ তাৰ বিয়া হ'বই। ইয়াত ছোৱালীৰ ফটো আছে। ছাৰ, আপুনি কিবা চিন্তা কৰি আছে? নাই, একো চিন্তা কৰা নাই। আচলতে ছাৰ, মই কথা এটা সোধোঁ। কি কথা? আপোনাৰ বিয়াৰ আয়োজন চলিছে বোলে? তুমি কি ক'ব বিচাৰিছা? নহয় মানে, আপোনাকো কেয়াৰ কৰা মানুহ এগৰাকী লাগে দিয়কচোন। পুৱাৰ পৰা আবেলিলৈকে বাগানখনতে সময় কটাই থাকিব লাগে যে। বিয়াৰ পাছত অন্তত এতিয়া ভাবি থাকি লাভ নাই। দাদা তালৈ যোৱাৰ আগতে মানুহ ঘৰৰ লগত আপুনিয়ে এবাৰ কথাটো পাতক। আচল কথাটো হ'ল, ছোৱালীজনী চাব যোৱাৰ আগতে আমি ছোৱালীজনীৰ মতামতটো জানি ল'ব লাগিব। কিয়? কাৰণ এয়া আমাৰ দায়িত্ব। কি জানিবা ছোৱালীজনীয়ে আন কাৰোবাক মন দি থৈছে। নহ'লে আমাৰ ইয়াকে প্ৰথমে কথাটো কওঁ নেকি? কাক? প্ৰণয়ক? অঁ, নালাগে, তাৰ এইবোৰ কথা শুনাৰ ধৈৰ্যই নাই। গতিকে প্ৰথমে আপুনি মানুহ ঘৰক ফোন কৰক আৰু গোটেই কথাখিনি এবাৰ জানি লওক, যাতে আমি পিছলৈ লাজ পাব লগা নহয়। ঠিক আছে, মই বাৰু ফোন কৰি চাম। ধুনীয়া ন? কি হৈছে? কি কথা পাতি আছা? আহিলা? আমি বিয়া কথাই পাতি আছিলো। ছোৱালীজনী কিন্তু বৰ ধুনীয়া, হয়নে প্ৰিয়া? অঁ সৰুদা। কোন ছোৱালী? কাৰ বিয়া? কাৰোবাৰ বিয়া ওলাইছে নেকি? অঁ, তোমাৰ বিয়াৰ কথাকে পাতি আছো আকৌ। কি? ৰ'বাচোন, মোৰ বিয়া? অঁ, দেউতাই ছোৱালী ঠিক কৰিলে। মানে? মানে তোমাৰ বাবে ঠিক কৰিব বিচৰা নৱৰজনীৰ ফটো আমি ইতিমধ্যে দেখিলো। এইবোৰ কি কৈছা? বা, তাৰমানে তুমি এতিয়ালৈকে একো গমেই নোপোৱা? অঁ, নেপাওঁতো। দাদা, দেউতাহঁতে কিন্তু ছোৱালী চাব যাবই। কি ঠিক, একেবাৰে বিয়াৰ ডেটটো ঠিক কৰি আহিব পাৰে। গতিকে সময় থাকোঁতে এবাৰ ফটোখন চাই লোৱা। আমাৰ কিন্তু পচন্দ হৈছে। চাবা নেকি ফটোখন? তোমাৰ টেবুলতে থোৱা আছে। নালাগে।
কথাবোৰ সঁচা নেকি? তলে তলে কথাবোৰ ইমান দূৰ আগবাঢ়িছে, অথচ মই গমেই নাপাওঁ। সঁচাকৈয়ে মোৰ বিয়াৰ বাবে ছোৱালী চাইছে নেকি? কিয় চাম? মোৰ মনৰ মাজত থকা ছোৱালীজনী সেইজনীয়ে নে? মোৰ মনৰ বিৰুদ্ধে যাম নেকি? নাই নাই নাই, সেইটো হ'ব নোৱাৰে। নাচাওঁ। অনু 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 শুনাচোন। বৌ কোৱা কি হ'ল? তুমি মোক এতিয়াও বেয়া পাই আছা? নাইতো, কিয়? কালিৰ পৰা বুলি ৰুমটোতে সোমাই আছা, তাতে কাকো মাতবোল কৰা নাই। সঁচাকে কোৱাচোন, বেয়া পাই থকা নাইতো? মই তোমালোক কাকোৱে বেয়া পাই থাকিব নোৱাৰো বৌ। কিয় তেনেকৈ ভাবিছা? ঠিক আছে, নাভাবো। শুনাচোন, মায়ে তোমাক কিবা কৈছে নেকি? নাই কোৱা। কিয়? ঘৰত তোমাৰ বিয়াৰ কথা ওলাইছে। তোমাক চাবলৈ ল'ৰা ঘৰৰ মানুহ এইকেইদিনতে আহিব। কি? এইবোৰ আকৌ কেতিয়া হ'ল? দেউতাইহে সকলো জানে, গতিকে তোমাক বুজিলো। মই মাৰ লগত এতিয়াই কথা পাতি আহোঁ। ৰ'বাচোন ৰ'বা, দেউতা ঘৰতে আছে, গতিকে এতিয়া তুমি মাক এইবোৰ নুসুধিবা। বৌ, মোৰ এইবোৰ একেবাৰেই ভাল লগা নাই। কথাবোৰ বেছি আগবঢ়াৰ আগতে মই ইমান অধৈৰ্য নহ'বাচোন। ছোৱালী মানুহ হয় যেতিয়া এদিন নহয় এদিনতো এখন ঘৰৰ বোৱাৰী হ'বই লাগিব। সেইবুলি তুমি ইমান চিন্তা নকৰিবা। মানুহ ঘৰ আহিব বিচাৰিছে, প্ৰথমে তেওঁলোকক আহিব দিয়া, আৰু আমাৰ মনে মিলা নহ'লে বিয়াৰ কথা এনেও আগ নাবাঢ়ে। তাতে তোমাৰ পচন্দ অপচন্দৰো কথা আছে।